সাবস্ক্ৰাইব কৰক টেকটক আছাম ইউটিউব চেনেলক আৰু বেল আইকনত ক্লিক কৰক সৰ্বপ্ৰথম আপডেট লাভ কৰিবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেকটক আছাম। আৰু আজি আমি আনবক্সিং কৰিবলৈ গৈ আছোঁ এটা পাৱাৰ বেংক। এই পাৱাৰ বেংকটো হৈছে Xiaomi Mi পাৱাৰ বেংক, যিটোৰ কেপাচিটি হৈছে 10,000 mAh। আহক তেতিয়াহ'লে আমি এতিয়া আনবক্সিং কৰোঁ Mi পাৱাৰ বেংক। এইটো হ'ল ইয়াৰ বক্স। Xiaomi এজ ইউজুৱেল পেকেজিং। পেকেটটোৰ ওপৰৰ ফালে আছে Mi লোগো। ৰাইট চাইডে আছে এটা ষ্টিকাৰ, য'ত আপুনি লাভ কৰিব এটা ইউনিক কোড, যিটো ইউজ কৰি আপুনি জানিব পাৰিব যে প্ৰডাক্টটো অৰিজিনেল হয় নে নাই। তাৰ বাবে আপুনি যাব লাগিব xiaomi.com-ত আৰু তাত এই কোডটো ইউজ কৰি আপুনি জানিব পাৰিব প্ৰডাক্টটো অৰিজিনেল হয় নে নাই। লেফ্ট চাইডে আছে ইয়াৰ স্পেচিফিকেশ্যন, MRP আৰু অন্য ডিটেইলছবোৰ। এই পাৱাৰ বেংকটোৰ MRP কোটেড আছে পেকেটটোত 1299। আহক তেতিয়াহ'লে এতিয়া আমি অ'পেন কৰোঁ Mi পাৱাৰ বেংকটো। অ'কে, এয়া হ'ল Mi 10,000 mAh পাৱাৰ বেংক। পুৰণি ভাৰ্চনটোতকৈ বহুত কম্পেক্ট হয়, ৱেইটটো কম হয়। পাৱাৰ বেংকটোৰ ওপৰৰ ফালে আছে এটা পাৱাৰ বাটন, 4টা LED ইণ্ডিকেটৰ লাইট, যিটোৰ সহায়ত আমি গম পাম কিমান পাৱাৰ বাকী আছে পাৱাৰ বেংকটোত। USB পৰ্ট এটা, যিটোৰ সহায়ত আমি লাভ কৰিম আউটপুট। পাৱাৰ বেংকটোৰ ওপৰৰ ফালে আৰু এটা মাইক্ৰ' USB পৰ্ট আছে, যিটোৰ সহায়ত আমি চাৰ্জ কৰিম আমাৰ এই পাৱাৰ বেংকটো। পেকেটটোৰ লগত আহিছে এডাল USB to মাইক্ৰ' USB কেবল। লগত আছে এখন মেনুৱেলখন আছে ইংলিছ আৰু চাইনিজত। আমি যদি কম্পেয়াৰ কৰোঁ 20,000 mAh পাৱাৰ বেংকটোৰ লগত, তেতিয়া দেখিবলৈ পাওঁ যে এইটো চাইজ বহুত কম্পেক্ট হয়। এইটো হ'ল 20,000 mAh আৰু এইটো হ'ল 10,000 mAh। আজিৰ কাৰণে এয়াই আছিল Xiaomi Mi পাৱাৰ বেংক 10,000 mAhৰ আনবক্সিং। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনাৰ মতামত কমেণ্ট কৰক। আপোনালোকৰ সহায় সহযোগেৰে আমি আৰু আগুৱাই যাম। এটা ইম্পৰ্টেণ্ট কথা, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ভিডিঅ'টোৰ তলত আছে ছাবস্ক্ৰাইব বাটন, ইটছ ফ্ৰী। বাই, টেক কেয়াৰ।